আম আদমি পাৰ্টি ব্ৰহ্মপুত্ৰৰ নেদেখা সুতৰ দৰে বিজেপি ওপৰে ওপৰে বৈ থকা সুতিৰ দৰে লোকসভা নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য শোণিতপুৰ সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কন্দিন্নৰ ইণ্ডিয়া মৰ্চা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আপৰ নেতাগৰাকী এগৰাকী আপৰ যিগৰাকী প্ৰাৰ্থী ঋষিৰাজ কন্দিন্ন তেখেতৰ কাষত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে এক আচলতে সাক্ষাৎকাৰ তেওঁ কি ক'লে শুনক এইবেলি লোকসভা নিৰ্বাচনত শোণিতপুৰ সমষ্টিত কি হ'ব ইতিমধ্যে ইণ্ডিয়া মৰ্চাৰ অংশীদাৰ হৈ থাকিও আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শোণিতপুৰ সমষ্টিত বৰ্তমানলৈকে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই সমান্তৰালভাৱে কংগ্ৰেছেও এতিয়ালৈকে একো ঘোষণাই কৰা নাই আসলতে তৃতীয় মৰ্চা যি মৰ্চা ইণ্ডিয়া মৰ্চা সেই ইণ্ডিয়া মৰ্চা আসলতে থাকিবগৈ নে নাথাকিবগৈ সেইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত হৈছে ইণ্ডিয়া মৰ্চা নিশ্চয়কৈ থাকিব আমাৰ সিট ডিক্লেয়াৰ কৰা হৈছে এটো অৰবিন্দ কেজৰিৱাল সাহেবে নিজৰ সাৰ্ভেৰ ওপৰত ভিত্তি কৰি সিট ডিক্লেয়াৰ কৰিছে আৰু ইণ্ডিয়া মৰ্চা নাথাকাকে তেখেতে এতিয়ালৈকে এনেকুৱা একো কাম কৰা নাই আমি অসমত 3টা সিট বিচাৰিছো আকৰগুজ হৈ আছো বুলি আমাক সকলোৱে কৈছে কিন্তু যত আমাৰ চৰকাৰ চলি আছে দিল্লীত ক্লিন সুইপ চৰকাৰ 4টা 5টা বিজেপি বিধায়ক আছে কংগ্ৰেছটো এজনো নহয় তাত 3টা কে সিট কংগ্ৰেছক এৰি দিয়াটো এটা জ্বলন্ত উদাহৰণ যে ইণ্ডিয়া মৰ্চা ৰাখাত অৰবিন্দ কেজৰিৱাল দেৱৰ সম্পূৰ্ণ সহাৰি আছে সেই হিচাপে যেনেকৈ পাঞ্জাবত কংগ্ৰেছে যেনেকৈ বিচাৰিছে তেনেকৈ কৰি সিট শেয়াৰিং হৈছে সিট শেয়াৰিং মানে দুইজনে মিত্ৰতাত খেলিম বুলি কৈছে আমাৰ 3টা সিট ডিক্লেয়াৰ কৰিছে আমাৰ 3টা সিটৰ ভিতৰত ডিক্লেয়াৰ কৰোঁতে হেতু ভাবি চিতি গমি সকলো ধৰণে ভাবি চিন্তি সিট ডিক্লেয়াৰ কৰিছে আৰু আমি সেইকাৰণে আমি প্ৰিপাৰেচন কৰি আছো এতিয়া প্ৰথম হিচাপে আমি কিছু সুবিধা পাইছো যে এনেকৈ আমি প্ৰথমেই প্ৰচাৰত নামিব পাৰিছো পথৰ ওপৰত ৰাইজসকলে যেতিয়া সম্বৰ্ধনা কৰিবলৈ ওলাই আহিছে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো প্ৰগ্ৰামৰ পইচা চৰকাৰী ধনৰ অপচয় বুলি সকলোৱে গম পাইছে আম আদমি পাৰ্টিয়ে য'ত চৰকাৰ বনাইছে তাত বিৰোধী থকা খৰকা কৰি দিছে আম আদমি পাৰ্টি এটা আণ্ডাৰ কাৰেণ্ট ভিতৰি আম আদমি পাৰ্টিয়ে কাম কৰি গৈছে আৰু অসমতো এইবেলি আম আদমি পাৰ্টিৰ চমক ৰাইজে দেখিবলৈ সক্ষম হ'ব ব্ৰহ্মপুত্ৰৰ তলৰ খোটটো আম আদমি পাৰ্টি বিজেপি ওপৰৰ পৰা বৈ থকা নেতাগৰাকীৰ সৈতে আমাৰ সাংবাদিকগৰাকীৰ আছুতীয়া সাক্ষাৎকাৰ আমি আপোনালোকলৈ আগবঢ়াম